লাইভ আছামৰ এক বিশেষ অনুষ্ঠানলৈ মই সকলোকে স্বাগতম জনাইছোঁ। নগাঁও ভাওনা সমাৰোহ 2025 কাইলৈৰ পৰা অনুষ্ঠিত হ'ব, অৰ্থাৎ 18 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব ভাওনা সমাৰোহ 2025। সেই উপলক্ষে নগাঁও ঐতিহ্যমণ্ডিত নেহেৰুবালিত এই উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। সকলো ব্যস্ত হৈ পৰিছে, কমিটিৰ বিষয়ববীয়া সকলো ব্যস্ত হৈ পৰিছে, লগতে বিভিন্নজনে নিজৰ কৰ্মত ব্যস্ত হৈ পৰিছে ভাওনা সমাৰোহৰ সেই বিশেষ কাৰ্যসূচীক লৈ। কাইলৈৰ পৰা বিভিন্ন কাৰ্যসূচী কি হ'ব সেই সম্পৰ্কত আমি কমিটিৰ বিষয়ববীয়াৰ পৰা জানি লওঁ তেওঁলোকে কি কয় এই সন্দৰ্ভত। নগাঁও ভাওনা সমাৰোহ 2025 কাইলৈৰ পৰা অনুষ্ঠিত হ'ব। আজি যথেষ্ট সংখ্যক লোক ইয়াত ব্যস্ত হৈ আছে, একেবাৰে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিছে, আপোনালোকো ব্যস্ত হৈ আছে, গতিকে কাইলৈৰ পৰা অনুষ্ঠানসমূহৰ বিষয়ে অকণমান জনালে ভাল হ'ব। কাইলৈ ভক্তিস্থল নেহেৰুবালি ভক্তিৰ ৰসেৰে ভৰি পৰিব। পুৱা পতাকালনৰ পিছতে আমি বৰদোৱালৈ হৰিনামৰ ধ্বনিৰে আমি যাত্ৰা কৰিম। তাৰ পৰা আমি বৰদোৱাৰ পৰা নিৰ্মালি আনি ইয়াত থাপনা স্থাপন হ'ব। দুপৰীয়া আমাৰ প্ৰায় 400-500 ভকতে আহি ইয়াত নাম গাব। কাইলৈ নামৰ ধ্বনি হ'ব, নাম যজ্ঞ হ'ব, আৰু পৰহিলৈ আমাৰ 9খন খোলাত 9খন ভাওনা হ'ব, আৰু 20 তাৰিখে আমাৰ 9খন খোলাত কেলিগোপাল নাটক হ'ব। আমি ল'ৰা ছোৱালীকেইটা সহ নগাঁওবাসী ৰাইজ তথা গোটেই অসমৰ ৰাইজক আমি আহ্বান জনাইছোঁ, আহকচোন আমি সকলোৱে ভক্তিৰ দিশত ডুব যাওঁ এইকেইদিন।